নমস্কাৰ চাবিদাসকল। চলিত জুলাই মাহত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। হয় চাবিদাসকল, আপোনালোকৰ যি এইবাৰ জুলাই মাহৰ দৰমহা সেয়া কৰ্তন হ'ব। আৰু বিশেষকৈ কোনসকল কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব এয়া চাব বিভাগীয় কৰ্তৃপক্ষৰ পৰা সেই জাননীখন প্ৰকাশ পাইছে। এয়া আপোনালোকৰ স্ক্ৰীণত চাব, এয়া অসম চৰকাৰৰ গৃহ বিভাগৰ ফালৰ পৰা প্ৰকাশিত। বিশেষকৈ আপোনাৰ যি পুলিচ কৰ্মচাৰীসকল আছে, আছাম পুলিচ হেডকোৱাৰ্টাৰৰ ফালৰ পৰা প্ৰকাশিত। য'ত এয়া চাব, ডেটটো চাব যোৱা 28 তাৰিখ 7/2026 তাৰিখৰ। আৰু য'ত কোৱা হৈছে যি আপোনাৰ শিৱসাগৰত যি বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আপোনালোকৰ এদিনৰ দৰমহা জুলাই মাহৰ পৰা কৰ্তন কৰি লোৱা হ'ব আৰু সেয়া বানপীড়িতসকলক দিয়া হ'ব। আৰু এই জাননীখন প্ৰকাশ পাইছে। আৰু সেয়েহে অসম চৰকাৰৰ অধীনত বিশেষকৈ পুলিচ বিষয়া কৰ্মচাৰীসকলৰ একদিনৰ দৰমহা এইবাৰৰ কৰ্তন কৰা হ'ব আৰু এই জাননীখন প্ৰকাশ পাইছে। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।